Assembly देखेको छु रेफर लाइफमा दाममा आएको थियो ভাঙনিকোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা সকলোকে আমি স্মৰণ কৰিছোঁ আজিৰ এই পবিত্ৰ ক্ষণ এয়া বায়ন গায়নৰ দলে আন্তৰিকতাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগুৱাই আনিবৰ বাবে গায়ন আৰু বায়নৰ আমাৰ দল সন্মুখত আছেহি তেখেতসকলে সন্মাননীয় মুখ্যমন্ত্ৰী দেৱক আগুৱাই আনিব আৰু আমাৰ প্ৰতিমূৰ্তি ভাঙনিকোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব গৈ আছো আমি সকলোৱে प्रतिमूर्ति अनावरण करिब আমি অনুভৱ কৰোঁ আমাৰ মাজত ৰণোজ পেগু ডাঙৰীয়াও আহি উপস্থিত হৈছেহি গতিকে অতি শ্ৰদ্ধাৰ সমূহ আমাৰ মাননীয় বিধায়কসকল ডক্টৰ পৃথ্বীৰাজ ৰাভা বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়া লগতে মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া সকলোকে আমি স্বাগত সাহস প্ৰেৰণা এই সকলোবোৰ শব্দ যদি ব্যৱহাৰ কৰা যায় হয়তো কম হ'ব সেই পৰ্যায়ত গৈ আমি সকলোৱে যথেষ্ট আগ্ৰহেৰে আজি আৰু যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদদলাই আমাৰ এই গোটেই কাৰ্যক্ৰম আৰু গোটেই ব্যৱস্থাটো সাৰ্থক কৰি তুলিছে মই আৰম্ভণিতে ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসম গৰকা সন্মিলন আৰু বাবু চমিলন উপাধ্যায়দেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ হৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আন্তৰিক কৃতজ্ঞতা কৰিছোঁ মঞ্চত উপস্থিত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী আজি আমাৰ এই অনুষ্ঠানত সহভাগী হৈছেহি আমাৰ বাবে সুখবৰ আমাৰ বাবে উৎসাহৰ বতৰা সন্মানীয় অশোক সিংঘল ডাঙৰীয়া আৰু সন্মানীয় ৰণোজ পেগু ডাঙৰীয়া অসম গৰকা সন্মিলনৰ সভাপতি কৃষ্ণ হোটেল ডাঙৰীয়া যাৰ নেতৃত্বত গোটেই ব্যৱস্থাটো
জাতীয় অনুষ্ঠানটোত আগবাঢ়ি গৈছিল তেখেতৰ উপস্থিতিও আমাৰ যথেষ্ট উৎসাহ বঢ়াইছে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ডাঙৰীয়া পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া তেখেতৰ অবিহনে তেজপুৰৰ আজিকালি অনুষ্ঠানেই সম্পূৰ্ণ নহয়গৈ তেখেতৰ উপস্থিতিও আমাক যথেষ্ট অনুপ্ৰেৰণা দিছে মোৰ সতীৰ্থ প্ৰতি মুহূৰ্তত তেওঁৰ ফালৰ পৰা যিখিনি কৰণীয় যিখিনি কৰাটো উচিত সঠিক সময়ত সঠিক ব্যৱস্থাপনাৰে এই গোটেই কামখিনি আগবঢ়াই দিয়াৰ ক্ষেত্ৰত কেৱল জিলাখনৰ মুৰব্বী বুলিয়েই নহয় প্ৰশাসনিক মুৰব্বী বুলিয়েই নহয় এগৰাকী অতি দৰদী ব্যক্তি হিচাপে এই কামক তেওঁ কেৱল প্ৰশাসনীয় কাম বুলি নলয় ব্যক্তিগত তেওঁ ইয়াত যি ধৰণে তেওঁৰ সম্পূৰ্ণ উদাৰী আমাক সহায় সহযোগিতা আগবঢ়ালে আমাৰ জিলাৰ সংগঠনী উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া এই অনুষ্ঠানটো য'ত আমি উদযাপন কৰিছোঁ য'ত প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান এই উদ্যান পৰিচালনা কৰা হয় তেজপুৰ এনভাইৰনমেণ্ট ছ'চাইটিৰ দ্বাৰা তেজপুৰ সমাজ আজি বা 12 বছৰ আগেই পাৰিপাৰ্শ্বিক সমাজ তেজপুৰ মিউনিচিপালিটি আৰু জিলা প্ৰশাসনে আমি য'ত আজি প্ৰতিমূৰ্তি উন্মোচন কৰিছোঁ তাত আমাক 3 বছৰ মাটি এই উদ্যানৰ ভিতৰত বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে নেপাল এখন স্বাধীন ৰাষ্ট্ৰ হ'ব মই কেতিয়াও নেপাল দেখা নাই অসম মোৰ মাতৃভূমি আৰু মই কংগ্ৰেছ তেজপুৰতে পৰমানন্দ আগৰৱালাৰ ঘৰত থকা মহাত্মা গান্ধীয়ে উপাধ্যায়ৰ সৈতে ব্ৰিটিছৰ ঘটা বিবাদ শুনিবলৈ পাই কৈছিল আচ্ছা কিয়া মহাত্মা গান্ধীয়ে তেখেতৰ অসম ভ্ৰমণকালত ছবিলাল উপাধ্যায়ক লগত লৈছিল কাৰণ গান্ধীয়ে দিয়া হিন্দী ভাষণসমূহ ছবিলাল উপাধ্যায় ডাঙৰীয়াই অসমীয়ালৈ অনুবাদ কৰিছিল সকলো ভাষাৰ জ্ঞান থকা উপাধ্যায় ডাঙৰীয়া মহাত্মা গান্ধীৰ অতি প্ৰিয়জন আছিল বিদেশী বস্তু বৰ্জন ভাৰত ত্যাগ আন্দোলনকে আদি কৰি মুক্তি বাহিনী গঠনৰ নেপথ্যত তেখেতৰ অগ্ৰণী ভূমিকাৰ বিষয়ে সৰ্বজন বিদিত অনেকবাৰ জেললৈ নিক্ষিপ্ত হৈছিল এইগৰাকী মহান স্বাধীনতা সেনানীৰ কালত অসমত ৰাজ্য ভাষাৰ সংকটৰ সময়ত বাবু ছবিলাল উপাধ্যায়দেৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ দিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি চৰ চাপৰিত থকা বিশেষকৈ অসমীয়া আমাৰ মাতৃভাষা আমি ইয়াৰে খিলঞ্জীয়া কোনো চিন্তা কৰিবলগীয়া নাই নিশ্চিন্ত থাকক লোকপিয়লত মাতৃভাষা অসমীয়া হিচাপে লিখক এই মুখ্যতঃ এই কথাষাৰ প্ৰচাৰ কৰি বাবু ছবিলাল উপাধ্যায়ে অসমক অসমীয়া ৰাজ্য ভাষা কৰাৰ বাবে এক বিশিষ্ট বৰঙণি আগবঢ়াইছিল অসমক পূৰ্ববংগৰ সৈতে গ্ৰুপিং কৰাৰ সময়ত বাবু ছবিলাল উপাধ্যায় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ লগত থিয় হৈছিল আৰু সেই সময়ত তেখেতে কোৱা এষাৰ কথাই আজিও তেখেতৰ নিভাজ অসম প্ৰেমক পৰিচয় দিয়ে তেখেতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কৈছিল এই ষড়যন্ত্ৰক কোনো পধ্যে সফল হ'বলৈ দিয়া নহ'ব ৩২,০০০ গোৰ্খা খুকুৰি সেই ষড়যন্ত্ৰৰ বলি দিবলৈ সদায় প্ৰস্তুত হৈ থাকিব এইগৰাকী মহান নেতাই সমাজৰ কল্যাণৰ বাবে অসমীয়া মাধ্যমৰ কেইবাখনো শিক্ষানুষ্ঠান আৰু বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ অসম মন্ত্ৰীসভাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক টিংগাল ডাঙৰীয়া তেনেকে অসম মন্ত্ৰীসভাৰ আন এগৰাকী জ্যেষ্ঠ মন্ত্ৰী শ্ৰীযুত ৰনজ পেগু ডাঙৰীয়া তেনেকে অসম বিধানসভাৰ সন্মানীয় বিধায়ক আৰু তেজপুৰ সমষ্টিৰ বিধায়ক ৰাভা ডাঙৰীয়া তেনেকে বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ শ্ৰীযুত গণেশ লিম্বু ডাঙৰীয়া তেনেকে আমাৰ মাজত তেজপুৰ জিলাৰ
মাননীয় আয়ুক্ত শ্ৰীযুত দেৱ কুমাৰ মিশ্ৰ মহোদয়, নেপালী সাহিত্য সভাৰ উপসভাপতি আমাৰ মহোদয়, তেজপুৰ জিলা বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠানক নেতৃত্ব দি আজি এই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টা মহোদয়, তেনেকে আমাৰ প্ৰবীণ ৰাজনৈতিকবিদ শ্ৰীযুত স্বৰূপ উপাধ্যায় ডাঙৰীয়া, देखिए